মুছলমান ভোটাৰ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৱে ভাগ্য নিৰ্ণয় কৰিছে 6টা সমষ্টিত আৰু য'ত মুছলমান ভোটাৰ আছে তেওঁলোকে নিৰ্ণয় কৰিছে কোন জিকিব কোন হাৰিব কিন্তু ডাঙৰ প্ৰশ্ন এইটোৱে যে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুলোকে কিয় বিজেপি জিকাইছে ধৰ্মীয় সংখ্যালঘুলোকে কিয় আপক বেয়া পাইছে তাক লৈ এই মুহূৰ্তত সমগ্ৰ দেশৰ প্ৰেক্ষাপটত প্ৰশ্ন উদ্ভৱ হৈছে গ্ৰাফিক্স দিছে এই মুহূৰ্তত দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ দিল্লীত ভাগ্য বিধাতাৰ ৰূপত মুছলমান ভোটাৰ 6 সমষ্টিত প্ৰাৰ্থী ভাগ্য নিৰ্ণয় কৰিব মুছলমান ভোটাৰে নিৰ্ণয় কৰিব কোন জিকিব কোন হাৰিব 6টা সমষ্টিত কাক জিকাব মুছলমান ভোটাৰে তাক লৈ প্ৰশ্ন হৈছে মুছলমান ভোটাৰে কিয় বিজেপিক হৰুৱাব কিয় বিজেপিক ভোট বেছি দিব তাক লৈ প্ৰশ্ন হৈছে কিয় আপক হৰুৱাব তাক লৈ এই মুহূৰ্তত প্ৰতিক্ৰিয়া হৈছে এই মুহূৰ্তত দৃশ্য আগবঢ়াইছোঁ মুছলমান ভোটাৰে কিয় বিজেপিক ভাল পাইছে দিল্লীত কিয় আপক বেয়া পাইছে মুছলমান ভোটাৰক লৈ কিছু এক্সক্লুচিভ তথ্য আনিছে এই মুহূৰ্তত যথেষ্ট তথ্য আছে আমাৰ হাতত আমি তথ্যবোৰ এটা আগবঢ়াম তথ্য আমাৰ হাতত আছে কিয় দিল্লীত ভাগ্য বিধাতাৰ ৰূপত মুছলমান ভোটাৰ আহিছে তাক লৈ আমি উত্তৰ দিম 6 সমষ্টিত প্ৰাৰ্থী ভাগ্য কিয় মুছলমান ভোটাৰে নিৰ্ণয় কৰিব তাক লৈ আমি ক'ম 6টা সমষ্টিত কাক জিকাব মুছলমান ভোটাৰ আমি সেয়াও ক'ম 6টা সমষ্টি আছে শিলামপুৰ মুস্তাফাবাদ অখলা চান্দনী চৌক বাল্লিমৰণ আৰু সীমাপুৰী এই 6টা সমষ্টিত মুছলমান ভোটাৰ অধিক আছে তেওঁলোকে নিৰ্ণয় কৰিব কাক জিকাব কিন্তু ডাঙৰ কথা এইটোৱে যে বিজেপিক কিয় জিকাব কংগ্ৰেছক বা আপক কিয় হৰুৱাব এই মুহূৰ্তত কিয় মুছলমান ভোটাৰে এই মুহূৰ্তত বিজেপিক ভাল পাইছে তাক লৈ প্ৰশ্ন হৈছে বাৰম্বাৰ প্ৰশ্ন এই মুহূৰ্তত আৰু প্ৰশ্ন আছে আমি উত্তৰ দিম আমি প্ৰশ্নও কৰিম আমি উত্তৰ দিম এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ কিয় মুছলমান ভোটাৰে বিজেপিক ভাল পাইছে ডাঙৰ প্ৰশ্ন কিয় আপক বেয়া পাইছে কিয় কংগ্ৰেছক বেয়া পাইছে কিয় বিৰোধীক বেয়া পাইছে কিয় বিজেপিক ভাল পাইছে বিজেপিক ভাল পোৱাৰ কাৰণটো কি বিজেপিক কিয় ভাল পাইছে বিজেপিক কিয় বেছি ভোট দিছে মুছলমান লোকে বিজেপিক ভাল পোৱাৰ কাৰণ আমি ক'ম মুছলমান লোকে বিজেপিক ভাল পোৱাৰ কাৰণ আমি ক'ম মুছলমান লোকে কংগ্ৰেছক বেয়া পোৱাৰ কাৰণ ক'ম আপক বেয়া পোৱাৰ কাৰণ ক'ম এই মুহূৰ্তত এক্সক্লুচিভ তথ্য দিম 6টা সমষ্টি পুনৰ কৈছোঁ শিলামপুৰ মুস্তাফাবাদ অখলা চান্দনী চৌক বাল্লিমৰণ সীমাপুৰী 6টা সমষ্টি অধিকাংশ লোক মুছলমান লোক তেওঁলোকে এই মুহূৰ্তত বিজেপিক ভাল পাইছে ডাঙৰ কথা নতুন তথ্য বিজেপিক ভোট অধিক দিছে এক্সিট পলৰ মতে বিজেপি এই 6টা সমষ্টিত 5টাত জিকিব কিয় এয়া হৈছে বিজেপিক কিয় সংখ্যালঘু লোকে ভাল পাইছে কাৰণ বিভিন্ন মুহূৰ্তত সংখ্যালঘু লোকে বিজেপিক গালিৰ পৰা পৰিলক্ষিত হয় বিজেপিক প্ৰশ্ন কৰে বিজেপিক বেয়া পাওঁ বুলি কয় বিজেপিৰ কথা বেয়াকৈ কয় বিজেপিক বেয়াকৈ কোৱা পৰিলক্ষিত হয় একাংশ সংখ্যালঘু লোকে বিজেপিৰ নাম নুশুনে একাংশ সংখ্যালঘু লোকে বিজেপিৰ নাম শুনিলে বিচাৰি ডকাতি থাকে তাৰপিছতো এই মুহূৰ্তত কিয় এয়া পৰিৱেশ আহিছে কিয় কংগ্ৰেছ আৰু আপৰ সংগ ত্যাগ কৰিছে সংখ্যালঘু লোকে ধৰ্মীয় সংখ্যালঘু লোকে তাক লৈ প্ৰশ্ন বহুত আছে এই মুহূৰ্তত এটাকৈ ক'ম প্ৰশ্ন এটাকৈ ক'ম আৰু উত্তৰ বিচাৰিম কিছু উত্তৰ আমিও দিম আমি যি তথ্য লাভ কৰিছোঁ আমি সেয়া দিম আপোনালোকক ডাঙৰ প্ৰশ্ন এইটোৱে যে মই পুনৰ কৈছোঁ 6টা সমষ্টি শিলামপুৰ মুস্তাফাবাদ অখলা চান্দনী চৌক বাল্লিমৰণৰ সীমাপুৰী এই 6টা সমষ্টিত কিন্তু 5টা সমষ্টিতে এক্সিট পলৰ মতে বিজেপি জিকিব বুলি কৈছিল আৰু এই মুহূৰ্তত তথ্য আহিছে শিলামপুৰ সমষ্টিত ত্ৰিকোণীয়া যুঁজ অব্যাহত আছে আপৰ নেতা চৌধুৰী জুবেৰ আহমেদ বিজেপি অনিল কুমাৰ শৰ্মা কংগ্ৰেছৰ আব্দুৰ ৰহমান মুস্তাফাবাদত বিজেপিৰ যুঁজ আছে মুস্তাফাবাদত আপৰ আদিল আহমেদ খান আৰু বিজেপিৰ মহান বিষ্ট আৰু বিজেপিৰ প্ৰাৰ্থীগৰাকী মুস্তাফাবাদত আগবঢ়া পৰিলক্ষিত হৈছে একেধৰণে বাল্লিমৰণত আপৰ প্ৰাৰ্থীগৰাকী আগবাঢ়িছে মহান বিষ্টে লাভ কৰিছে মুস্তাফাবাদত বৰ্তমানলৈকে ভোট লাভ কৰিছে ৭৭,২০৭টা ভোট আপৰ ইমৰান হুছেইনে বাল্লিমৰণত লাভ কৰিছে ৫৭,০০০ ভোট অখলাত আমানুল্লাহ খানে লাভ কৰিছে তেওঁ লাভ কৰিছে ৩৬,০২২টা ভোট শিলামপুৰত আপৰ প্ৰাৰ্থী চৌধুৰী জুবেৰ আহমেদে লাভ কৰিছে ৪৪,৫৭৯টা ভোট এয়া হৈছে ভোটৰ তথ্য এই তথ্যসমূহ আহিছে কিন্তু আমি যি কৈছিলোঁ যে প্ৰশ্ন কৰিছিলোঁ যে বিজেপিক কিয় ভাল পাইছে কংগ্ৰেছক কিয় বেয়া পাইছে আপক কিয় বেয়া পাইছে এই প্ৰশ্নৰ উত্তৰ এইটোৱেই যে শেহতীয়াকৈ বিজেপি চৰকাৰে তেওঁলোকে ধৰ্মীয় সংখ্যালঘু লোকৰ মাজত নিজৰ বিশ্বাস আনিবলৈ সক্ষম হৈছিল ধৰ্মীয় সংখ্যালঘু লোকৰ মাজত বিজেপিয়ে বিভিন্ন আঁচনি আনিছিল বিভিন্ন লোকক পূবে যিসকল যথেষ্ট তথ্য পৰিলক্ষিত হৈছে কিয়নো মই পুনৰ কৈছোঁ তথ্য এই মুহূৰ্তত আহিছে কিয়নো কেজৰিৱাল হাৰিছে কিন্তু বিজেপিয়ে শেহতীয়াকৈ
কম বিজেপি শেহতীয়াকৈ ধৰ্মীয় সংখ্যালঘু লোকৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল কেইবাটাকৈ বহু প্ৰান্তত বিভিন্ন আঁচনি আনিছিল ধৰ্মীয় সংখ্যালঘু লোকক আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল ধৰ্মীয় সংখ্যালঘু লোকক সমানে লৈ আগবাঢ়িছিল বিভিন্ন পদবী দিছিল বিভিন্ন দায়িত্ব দিছিল যাৰ বাবে ধৰ্মীয় সংখ্যালঘু লোকে বিজেপিৰ ওপৰত বিশ্বাস বৃদ্ধি পাইছিল তাৰ ফলশ্ৰুতিত ছটাকৈ যি সমষ্টি দিল্লীত ধৰ্মীয় সংখ্যালঘু অধিকৃত বা অধিকাংশ লোক আছে সেই ছটাকৈ সমষ্টি কিন্তু বৰ্তমান সময়ত বিজেপি বহু ক্ষেত্ৰত আগবঢ়া পৰিলক্ষিত হৈছে গতিকে ধৰ্মীয় সংখ্যালঘু লোকসকলে এই মুহূৰ্তত দিল্লীৰ ক্ষেত্ৰত ভাগ্য বিধাতাৰ ৰূপত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে পুনৰ গ্ৰাফিক্স দিছে ভালদৰে মন দিয়া হৈছে দিনটো গুৰুত্বপূৰ্ণ খবৰ কিয়নো এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ আমি দিছোঁ গ্ৰাফিক্সৰ জৰিয়তে দিল্লী ভাগ্য বিধাতাৰ ৰূপত মুছলমান ভোটাৰ পৰিলক্ষিত হৈছে একেধৰণে 6 সমষ্টিত প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মুছলমান ভোটাৰ থকা 6টা সমষ্টি তাত বিজেপি জিকিব বা আপ জিকিব তাক লৈ প্ৰশ্ন হৈছে কিন্তু বিজেপি আগবঢ়া পৰিলক্ষিত হৈছে 6টাকৈ সমষ্টি কিন্তু বিজেপি আগবঢ়া পৰিলক্ষিত হৈছে মুছলমান ভোটাৰে বিজেপিক অধিক ভোট দিছে আৰু দিল্লী ভাগ্য বিধাতাৰ ওপৰত মুছলমান ভোটাৰ পৰিলক্ষিত হৈছে 5টাকৈ সমষ্টিত এক্সিট পোলেও কৈছিল যে 5টা সমষ্টিত বিজেপি জয়ী হ'ব কিন্তু 6টাকৈ মুছলমান লোকে অধ্যুষিত সমষ্টি কিন্তু নামকেইটা হৈছে শিলামপুৰ মুস্তাফাবাদ অখলা চান্দনী চৌক মালিমন আৰু সীমাপুৰী এই 6টাকৈ সমষ্টি কিন্তু বিজেপি বহু ক্ষেত্ৰত আগবঢ়া পৰিলক্ষিত হৈছে আপো আগবাঢ়িছে কিন্তু বিজেপিক এক্সিট পোলে অধিক ভোট দিয়া পৰিলক্ষিত হৈছে কিন্তু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ কথা এইটো হৈছে বিজেপিক কিয় সংখ্যালঘু লোকে ভাল পাইছে তাক লৈ প্ৰশ্ন হৈছে বিজেপিৰ প্ৰতি সংখ্যালঘু লোকৰ সমৰ্থন কিয় বাঢ়িছে তাক লৈ প্ৰশ্ন হৈছে বিজেপিক কিয় সংখ্যালঘু লোকে ভাল পাইছে তাক লৈ প্ৰশ্ন হৈছে বিজেপিক ভাল পোৱাৰ পৰিৱৰ্তে আপ বা কংগ্ৰেছক কিয় বেয়া পাইছে তাক লৈ প্ৰশ্ন হৈছে এই মুহূৰ্তত প্ৰশ্ন পুনৰ হৈছে এইটোৱে যে দিল্লী নিৰ্বাচনত আপ হাৰিছে বিজেপিৰ চৰকাৰ নিশ্চিত হৈছে কেজৰিৱাল হাৰিছে বহু নেতা হাৰিছে কিন্তু নেতাসকল হাৰিছে যদি কিন্তু এই মুহূৰ্তত পৰৱৰ্তী সময়ত দেশৰ প্ৰেক্ষাপটত আপৰ যি গুৰুত্ব সেয়া কমিব তাক লৈ প্ৰশ্ন সৃষ্টি হৈছে কিন্তু এই এটা কথা ক'ব লাগিব যে যি মুহূৰ্তত কংগ্ৰেছে সংখ্যালঘু লোকৰ ভোট পায় যি মুহূৰ্তত আপে সংখ্যালঘু লোকৰ ভোট পায় কিন্তু এই মুহূৰ্তত সংখ্যালঘু লোকে কিন্তু ভাল পাইছে সমৰ্থন কৰিছে কংগ্ৰেছ আপ নহয় সমৰ্থন কৰিছে বিজেপিক সমৰ্থন কৰি বিজেপিক ভোট দিছে আৰু দলে বলে ওলাই আহি তেওঁলোকে গাইছে যে আকৌ এবাৰ মোদী চৰকাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত